বিজেপিৰ এতিয়া পদত্যাগৰ জোৱাৰ উঠিছে দল ত্যাগৰ ধুমুহাই জোকাৰিছে বিজেপি উজনি অসমত থৰক বৰক হৈছে বিজেপিৰ ভেটি উজনি অসমৰ শক্তিশালী বিজেপি নেতাৰ এইবাৰ ৰাইজৰ দলত যোগদান বিজেপি নেতা কৰ্মীক ধৰি ৰখাত ব্যৰ্থ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বিজেপিৰ নেতা কৰ্মীক একেলগ কৰি ৰখাত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে বিজেপি এৰি ওলাই আহিছে শতাধিক নেতা কৰ্মী বিজেপিৰ প্ৰতি মোহভংগ বিজেপি আমুৱাইছে নেতা কৰ্মীক আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ বিজেপি ত্যাগ নেতা কৰ্মীৰ এইবাৰ পদুম ত্যাগ কৰি ৰাইজৰ দলৰ এদিনতে সামিল হ'ল উজনি অসমৰ শতাধিক বিজেপিৰ নেতা কৰ্মী গুৱাহাটীৰ মাস্কস্থিত আইটিএ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীতে বিজেপি ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিলে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মোহনে একে সময়তে শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ যোগদান কৰিলে ৰাইজৰ দলত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপাল কাকতিয়ে যোগদান কৰে ৰাইজৰ দলত বিজেপিৰ বকতা মৌজা মহিলা মৰ্চাৰ সম্পাদিকা ৰেখা বুঢ়াগোহাঁই সহ শতাধিক লোকে যোগদান কৰে বিজেপিত মুঠতে এতিয়া লোকসভা নিৰ্বাচনৰ পাছত উজনি অসমত ভেটি খহিছে বিজেপিৰ নেতা কৰ্মীক ধৰি ৰখাত একেবাৰে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক বিজেপিৰ নেতা কৰ্মী ৰাইজৰ দলত যোগদানৰ পাছতে প্ৰতিক্ৰিয়া অখিল গগৈৰ আজি যোগদানৰ আৰম্ভণি মাত্ৰ এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন যুধিষ্ঠিৰ গগৈ গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম কমিটিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ সাহিত্যিক আৰু খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া তেখেতসকলে আৰম্ভণি ঘটাই দিলে আজি বীৰ লাচি সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে আজি আমাৰ সনাতন বীৰ হিন্দু সেনা আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্ব আজি বোধহয় বেছিভাগ নেতাই নহয় জানো বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে তেখেতসকলে হিন্দু মানুহৰ আকাংক্ষা প্ৰতিফলিত কৰাৰ হৈছে সেইকাৰণে 2024 চনে আমাক এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয় হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ অজেয় বুলি কয় নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰাব পাৰে হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰাব পাৰিব বুলি যিবিলাক আছিলে সেইটো যে অজেয় নহয় সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিম লোকসভা নিৰ্বাচন কৰিলো নে নাই আমি এবাৰ ভিডিঅ' অসমঞ্চ প্ৰমাণ কৰি দিলো পৃথিৱীৰ যোন শক্তি আহিলো গোটেই চৰকাৰখন বহি ল'লেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰোঁ আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৈ দিব খুজিছো যে 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ৰাজ্যৰ অধিকাৰ যাক ইংৰাজীত ফেডাৰেলিজম বুলি কয় যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয় সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব নম্বৰ 2 ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকো আপোনালোকক আমি নিশ্চিত কৰি ক'ব খুজিছো যে ৰাইজৰ দল যদি থাকো 1 নম্বৰ কথাটো আকৌ ক'লো দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব নম্বৰ 1 নম্বৰ 2 দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন
মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে, প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে। কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয়, তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি, সেই পৃষ্ঠভূমি 2026 চনৰ পৰা আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছো। মই আপোনালোকক ক'ব খুজিছো যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন এইবাৰ, অতি কমেও, তাতকেতো বহুত বেছি চেষ্টা কৰিম, অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এইবাৰ আমি কাঢ়ি আনিব পাৰো, জয়ী হ'ব পাৰো, তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আমি পৰিকল্পনা কৰিছো। আমাৰ বিশ্বাস, আমাক নোলোৱাকে কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে। তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম। মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া, আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছো। আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব। আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ, আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই। যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব। মই নিশ্চয়তা প্ৰদান কৰিছো ভৱেন মোহন ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো গোপাল কাকতি ডাঙৰীয়াক, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক, মাধৱ দেউৰী ডাঙৰীয়াক, আৰু নিশ্চয়তা প্ৰদান কৰিছো বাকী সকলোকো, কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক, ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক, সকলোকে নিশ্চয়তা প্ৰদান কৰিছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক, ৰাইজৰ দলক টপ টপাই আপোনালোকে কাম কৰিব পাৰিব, নিজৰ মনৰ ইচ্ছাৰে আপোনালোকে কাম কৰিব পাৰিব।